Hello everyone, welcome to Gyan Dorpon. Assam State School Education Board এখন জাননী জাৰি কৰিছে ক্লাছ 9 ষ্টুডেণ্টক লৈ বিশেষকৈ মেথছ আৰু সায়েন্সক লৈ মানে মেথছ আৰু সায়েন্স কেৱল এতিয়া ইংলিছ মিডিয়ামতেই পঢ়িব লাগিব নেকি 9 ষ্টুডেণ্টে তাক লৈ কিছু ষ্টুডেণ্ট অলপ কনফিউজ হৈ আছে গতিকে আহা আমি জাননীখনত কি আছে চাওঁ আৰু জাননীখন একচুৱেলি কি কাৰণে জাৰি কৰিব লগা হ'ল আসলতে এনেকুৱা কথাটো যিবোৰ ষ্টুডেণ্ট ক্লাছ 9 এতিয়া আছে তেওঁলোক যেতিয়া ক্লাছ 6 আছিলে তেতিয়া তেওঁলোকৰ মেথছ আৰু সায়েন্স এই বিষয় দুটা ইংলিছ মিডিয়াম আৰু অসমীয়া মিডিয়াম দুইটাতে ছপা হৈ কিতাপবোৰ ওলাইছিলে আৰু স্কুলতো কিছু স্কুলে তেতিয়াৰ পৰাই ক্লাছ 6 মেথছ আৰু সায়েন্স ইংলিছ মিডিয়ামত পঢ়াইছিলে য'ত নেকি হয়তো সোশিয়েল বা বেলেগ সাবজেক্ট মানে ধৰা বাকি যিখিনি সাবজেক্ট আছে ধৰা জিওগ্ৰাফি এইবিলাকত সাবজেক্ট হয়তো অসমীয়া মিডিয়ামত পঢ়িছিলে এই যে কিছুমান ষ্টুডেণ্টে মেথছ আৰু সায়েন্সটো তেতিয়া ইংলিছ মিডিয়ামত লৈছিলে কিন্তু এতিয়া গৈ ক্লাছ 9ত যিখন কিতাপ পাইছে তেওঁলোকে স্কুলত বিনামূলীয়া তাততো ইংলিছ আৰু অসমীয়া দুইটাইতো নাই এতিয়া তাকে লৈ কিছুমান ষ্টুডেণ্ট কনফিউজ হৈছে যে কিছুমান ষ্টুডেণ্টে যদি ভাবি আছিলে মই মেথছ আৰু সায়েন্স ইংলিছ মিডিয়ামতে লিখিম তেওঁলোকে পঢ়িব পাৰিব মেথছ এণ্ড সায়েন্স ইংলিছ মিডিয়ামত আৰু যিসকলে ক্লাছ 6ৰ তেতিয়াৰ পৰা অসমীয়া মিডিয়ামত পঢ়ি আছিলে তেওঁলোকে অসমীয়া মিডিয়ামতে পঢ়িব পাৰিব তাত এনেকুৱা কথা নাই যে ইংলিছ মিডিয়ামতে পঢ়িব পাৰিব বুলি বা পঢ়িব লাগিব বুলি ইয়াত হেতু কথাই কৈছে there is no bar for student of class 9 to study general maths and general science in English medium even if he or she is studying remaining subjects in other medium ধৰা কিছুমান অসমীয়া মিডিয়াম বেংগলী মিডিয়াম বড়ো মিডিয়ামত বাকি যিখিনি সাবজেক্ট আছে মেথছ আৰু সায়েন্সক বাদ দি বাকি এটা মিডিয়ামত ধৰি ললো ষ্টুডেণ্ট এটাই পঢ়ি আছে কিন্তু সেই ষ্টুডেণ্টে ইচ্ছা কৰিলে মেথছ আৰু সায়েন্সটো ইংলিছ মিডিয়ামো ল'ব পাৰে সেই কথাটোহে কৈছে মেথছ আৰু সায়েন্স ইংলিছ মিডিয়ামতো ল'ব পাৰে যদি সেই স্কুলখনত ইংলিছ মিডিয়ামৰ ফেচিলিটিটো দিয়ে মানে দুইটা মিডিয়ামটো পঢ়ায় আৰু সকলোবোৰ স্কুলত পঢ়ায় অলৰেডি ইংলিছ আৰু অসমীয়া হওক বা বেংগলী হওক বা বড়ো হওক আৰু এটা কথা মেথছ আৰু সায়েন্সৰ যোনবোৰ টাৰ্মছ সেইবোৰ আচলতে ইংলিছতো জানিলে নিজৰ কাৰণে ভাল ইন ফিউচাৰত ভাল গতিকে তেনেকুৱা কোনো কথা নাই যিসকলে অসমীয়াত পঢ়ি আছে ক্লাছ 9ত তেওঁলোকে অসমীয়াতে লিখিব পাৰিব পঢ়িব পাৰিব তাৰপিছত 2 নম্বৰ পইণ্টত কি কৈছে ক্লাছ 9ৰ যেহেতু অলৰেডি ৰেজিষ্ট্ৰেচন হৈ গৈছে ৰেজিষ্ট্ৰেচন প্ৰচেছটো চলি আছে অলৰেডি প্ৰায় শেষ হৈছে তেওঁলোকে এইটো চিন্তা কৰিব নালাগে যে মই মেথছ আৰু সায়েন্স ইংলিছ মিডিয়ামত লিখিম কিন্তু মই ফৰ্মখন ফিলআপ কৰোঁতে ৰেজিষ্ট্ৰেচন ফৰ্মখন ফিলআপ কৰোঁতে ইংলিছ মিডিয়াম মই দিয়া নাই বুলি আছামিজ মিডিয়াম দিলো সেইটোলৈ চিন্তা কৰিবলগীয়া নাই কিয়নো পিছত কি কৰিব যেতিয়া হায়াৰ সেকেন্ডাৰী পৰীক্ষা হ'ব ইয়াত দিছে when such students will be eligible for appearing HSLC examination their subject wise medium will be captured for proper evaluation of the answer script তেওঁলোকে মেথছ আৰু সায়েন্স যদি ইংলিছ মিডিয়ামত লিখে তেতিয়া হেতু নিৰ্দিষ্টকে থাকিব যে বাকি সাবজেক্ট তেওঁ অসমীয়া মিডিয়ামত লিখিছে ধৰি ললো এজন ষ্টুডেণ্টে কিন্তু মেথছ আৰু সায়েন্সটো যদি ইংলিছ মিডিয়ামত লিখে পেপাৰবোৰ চেক কৰিবৰ কাৰণে সুবিধা হোৱাকৈ তেওঁলোকৰ মিডিয়াম অফ ইনষ্ট্ৰাকচন বা মিডিয়াম অফ কেনেকৈ লিখিব হেতু মানে দিয়া থাকিব ইমান চিন্তা কৰিবলগীয়া কথা নাই মানে একেবাৰে থুলমূলকৈ ক'ব গ'লে নটিছখনৰ উদ্দেশ্যটো কি যিসকলে মেথছ আৰু সায়েন্স ইচ্ছা কৰি ইংলিছত পঢ়িম বুলি ভাবিছে 9ৰ পৰা পঢ়িব পাৰে তেওঁলোকে ইচ্ছা কৰিলে ধৰি ললো ফৰ এক্সাম্পল জিওগ্ৰাফি সাবজেক্টটো অসমীয়া লিখিব বিচাৰিছে অসমীয়া লিখিব পাৰে আৰু যিসকলেতো গোটেইখিনি সাবজেক্টে ইংলিছ মিডিয়াম তেওঁলোকৰতো একো অসুবিধাই নাই কিন্তু মেথছ আৰু সায়েন্সটো লৈ সেই কনফিউজনটো হৈ থাকিব নালাগে কথাটো হিমানে আৰু এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰিছো আমাৰ এই চেনেলটোত মেথছ আৰু সায়েন্সৰ কন্টেন্ট প্ৰস্তুত কৰা হয় মেথছ আৰু সায়েন্স স্কুল ষ্টুডেণ্টৰ কাৰণে শিকোৱা হয় আৰু আমাৰ এই চেনেলৰ উদ্দেশ্য এইটোৱে নহয় যে পৰীক্ষাত ভাল নম্বৰ পাবৰ কাৰণে আমি শিকাম তেনেকুৱা নহয় আমাৰ উদ্দেশ্যটো এনেকুৱা ভাল নম্বৰটো পাব লাগিবই লগতে কনসেপ্টখিনি ক্লিয়াৰ কৰি ভৱিষ্যতৰ দিনত যাতে সফল হ'ব পাৰে তাৰ কাৰণে আমি গাইড কৰোঁ গতিকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা থ্যাংক ইউ